নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ 1000 জেনেৰেল নলেজৰ আজিৰ খণ্ডটোলৈ। আজি চতুৰ্থটো খণ্ড আপোনালোকৰ বাবে লৈ আহিছোঁ। আমি যিসমূহ প্ৰশ্ন উত্তৰ দিছোঁ, এই প্ৰশ্নসমূহ প্ৰায়বোৰ পৰীক্ষাতে আহি থকা প্ৰশ্ন হয়। এই একেখিনি প্ৰশ্নকে অসম পুলিচ, টেট, BEdৰ এণ্ট্ৰেঞ্চ বা DLEdৰ এণ্ট্ৰেঞ্চ বা যিকোনো অসমৰ গভৰ্ণমেণ্ট জব বা যিসমূহ এণ্ট্ৰেঞ্চ এক্সাম, সেইসমূহ এণ্ট্ৰেঞ্চ এক্সামত এইখিনি প্ৰশ্নই আহি থাকে। সেয়েহে এই গুৰুত্বপূৰ্ণ প্ৰশ্নকেইটা আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো ভালকৈ চাব আৰু আপোনালোকৰ ভাইটি, ভণ্টি, বন্ধু বান্ধৱী তেওঁলোককো এই ভিডিঅ'সমূহ চেণ্ড কৰি দিব, যাতে তেওঁলোকো ইয়াৰ দ্বাৰা উপকৃত হয়, লগতে আমাকো কাম কৰিবলৈ এটা উৎসাহ দিব। আহকচোন আজিৰ প্ৰশ্নকেইটা আলোচনা কৰোঁ। মানুহৰ শৰীৰৰ মাষ্টাৰ গ্ৰন্থি বুলি কোনটো গ্ৰন্থিক জনা যায়? যকৃত, স্নায়ু, পিটুইটাৰী আৰু পাইনেল। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? এই শুদ্ধ উত্তৰটো হৈছে পিটুইটাৰী গ্ৰন্থি। মণিপুৰৰ ৰাজধানী চহৰ কি? আগৰতলা, ইম্ফল, শ্বিলং, কহিমা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইম্ফল। ইম্ফল হৈছে মণিপুৰৰ ৰাজধানী আৰু আগৰতলা হৈছে ত্ৰিপুৰাৰ, আৰু মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং আৰু নাগালেণ্ডৰ ৰাজধানী হৈছে কহিমা। কিমান তাৰিখ GST দিৱস বুলি কোৱা হয়? 1 জুলাই তাৰিখক GST দিৱস বুলি কোৱা হয়। দিল্লী চুলতানতৰ প্ৰকৃত প্ৰতিষ্ঠাপক কোন আছিলে? কুতুবুদ্দিন আইবাক, ইলতুৎমিছ, বাবৰ, মহম্মদ ঘুৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইলতুৎমিছ। ভাৰতৰ প্ৰথম চিনেমা নিৰ্মাতা কোন? দাদা চাহেব ফাল্কে, জ্যোতিপ্ৰসাদ আগৰৱালা, ষ্টিভেন স্পিলবাৰ্গ। এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দাদা চাহেব ফাল্কে। অসমীয়া সাহিত্যৰ প্ৰথম সাহিত্যিক উদাহৰণ কি আছিলে? চৰ্যাপদ, যোগিনীতন্ত্ৰ, ৰামায়ণ, কালিকা পুৰাণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰ্যাপদ। ভাৰতৰ প্ৰথম পূৰ্ণকালীন মহিলা বিত্তমন্ত্ৰী কোন? ইন্দিৰা গান্ধী, সৰোজিনী নাইডু, নিৰ্মলা সীতাৰামন, প্ৰতিভা দেৱী সিং পাটিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে নিৰ্মলা সীতাৰামন। বৰ্তমানো নিৰ্মলা সীতাৰামন হৈছে বিত্তমন্ত্ৰী। ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? NH-15, NH-44, NH-1, NH-11। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে NH-44। ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায়? ফণী শৰ্মা, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। কোন চনত পলাশী যুদ্ধ হৈছিলে? 1857 চনত, 1757 চনত, 1826 চনত, 1957 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1757 চন। 1757 চনত পলাশী যুদ্ধ হৈছিলে আৰু 1857 চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিলে। এয়া আছিলে আজিৰ ভিডিঅ'টোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।